জানে যে আমাৰ আগৰ তিয়ক সমষ্টি আছিলে, পুৰণা তিয়ক সমষ্টিত মই আজি বহুত বছৰৰ পৰা ৰাইজৰ লগত আছোঁ, ভাৰতীয় জনতা পাৰ্টিৰ লগত আছোঁ। আমি বিভিন্ন পৰ্যায়ত সাংগঠনিক কাম কাজ কৰি আছিলোঁ আৰু এতিয়া নতুনকৈ আমি মৰিয়নি সমষ্টিত অন্তৰ্ভুক্ত হৈছোঁ আৰু আমি যিহেতুকে দলৰ হৈ তৃণমূল পৰ্যায়ত কাম কাজ কৰি আছোঁ, সাংগঠনিক কাম কাজ কৰি আছোঁ। আমি দাবীদাৰ শব্দটো আমি ব্যৱহাৰ কৰিলে বেয়া লাগিব। আমি ৰাইজৰ লগত আছোঁ আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিক বিভিন্ন পৰ্যায়ত দায়িত্ব অৰ্পণ কৰে। আমাক তেনেকুৱা ধৰণৰ আমি দাবী কৰা বা আমি আবেদন কৰা তেনেকুৱা কথা ভাৰতীয় জনতা পাৰ্টীত নাই আৰু ৰাইজৰ লগত যিহেতুকে আছোঁ, ৰাইজৰ কাৰণে আমি কাম কাজ যিমান পাৰোঁ আমি ব্যক্তিগত পৰ্যায়ত দলীয় পৰ্যায়ত আমি কৰি আছোঁ আৰু ৰাইজৰ বিচাৰিলে আমি নিজেও ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে অধিক তৎপৰতাৰে অধিক উৎসাহেৰে আমি কাম কাজ কৰিম বুলি আমি আশা কৰিছোঁ। সাংঘাতিক ধৰণে আপোনালোকে দেখিছে যে আমাৰ মৰিয়নি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আজি বহুত শক্তিশালী স্থিতিত আছে। গতিকে বেলেগ দলৰ মই বিশেষ ইয়াত প্ৰভাৱ আছে বুলি নাভাবোঁ আৰু মই দেখাও নাই বাস্তৱত তৃণমূল পৰ্যায়ত। নৱগঠিত যিটো মৰিয়নি সমষ্টি হ'ল, মৰিয়নি সমষ্টি পুনৰ্নিৰ্ধাৰণে এটা ছাইড আপোনাৰ ছাইড নিৰ্ধাৰণ হ'ল, তেনে ক্ষেত্ৰত আপুনি কি ক'ব? বিজেপি দলটোৰ কিবা বিধানসভা নিৰ্বাচনত আপোনাৰ কিবা মতামত আগবঢ়াব? নহয়, এতিয়া আমি আগৰ যিটো পুৰণা মৰিয়নি সমষ্টি আছিলে, পুৰণা তিয়ক সমষ্টি আছিলে, আমি জানো যে আপোনালোকেও জানে যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত তিয়কৰ বহুত অঞ্চল মৰিয়নি সমষ্টিত আহিলে, মৰিয়নিৰ বহুত অঞ্চল তিতাবৰ সমষ্টিত গ'ল, যোৰহাট সমষ্টিত গ'ল। গতিকে আগৰ পুৰণা তিয়ক সমষ্টিৰ যিটো কলীয়াপানী মণ্ডল আছিলে 9টা পঞ্চায়ত আৰু বাকী মৰিয়নি সমষ্টি এনেকৈ মুঠতে 21টা পঞ্চায়তেৰে নতুন মৰিয়নি সমষ্টিটো গঠন হৈছে আৰু ইয়াতে মিশ্ৰিত জনগাঁথনি আছে। আমি আশা ৰাখিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে সকলো শ্ৰেণীৰ ৰাইজক মাজত সোমাবলৈ সক্ষম হৈছে আৰু আগন্তুক 26 বৰ্ষৰ যিটো নিৰ্বাচন আহিব বিধানসভাৰ, তাতে ভাৰতীয় জনতা পাৰ্টীয়ে সহজে জয়লাভ কৰিব পাৰিব। আপোনাক যদি বিধানসভাৰ এইবাৰ 2026ত যদি মৰিয়নি সমষ্টিত যদি আপুনি টিকট প্ৰদান কৰে, তেতিয়া আপুনি কি ক'ব? নহয়, টিকট প্ৰদান কৰিলে মানে আমাক দায়িত্ব যদি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ দলীয়ভাৱে আমাক দায়িত্ব দিয়ে, আমি নিশ্চয়ভাৱে দায়িত্ব আমি গ্ৰহণ কৰিম আৰু দলৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত আমি সেৱা আগবঢ়াই যাম।